এ মইনা 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 মতি তৰা দৈ হাজি কাছি আহা নাচনি আহা বিহুৰ তলিলৈ বৰহম থুৰিৰ বুলেৰে জেতুকাৰ বুল হাততে নাচ নাচ নাচনি ঐ পখিলা হৈ উৰা দি নাচ নাচ নাচনি ঐ টাকুৰি হৈ ঘূৰা দি বিহু তলি শুৱনি কৰি কাজিৰঙা বননি ফুটুকি হৰিণী ফুটুকি হৰিণী ভেবা লাগি আমালৈ চাই আমিও নাচনি গাতে নাই তৰণি গাতে নাই তৰণি বিহু অহাৰ বাতৰি পায়ে কি বকুল ফুল ৰুমালত তগৰ ফুল দুহাততে জেতুকাৰ বুল তোমালৈ চাওঁতেৰি জুবি জুবি জুবন থপনা দিওঁতেৰি জুবি জুবি জুবন বিন্ধিলে অঘয়া হুলে হে ৰি জুবি জুবি জুবন হুলে তগৰ বৃন্দাবন পিন্ধু 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 লাগিছে গান এৰি নিকি দেখো গাঁৱে এখনি দেখো গাঁৱে এখনি বলা আমি তালৈকে যাওঁ এয়া হতৰ তলতে বিহুনুপা পাতিছে বিহুনুপা পাতিছে বলা আমি তালৈকে যাওঁ ধন্যবাদ হয় আমি বৰ্তমান উপস্থিত আছো এগৰাকী কণমানি শিশু শিল্পী আচলতে শিশু শিল্পী কিন্তু তেখেতে ইতিমধ্যে ভাইৰেল হৈ পৰিছে বিশেষকৈ ছ'চিয়েল মিডিয়াত আৰু সেইগৰাকী ব্যক্তি হৈছে বা সেইগৰাকী শিশু হৈছে ওদালগুৰি জিলাৰ ভোলাবাৰীৰ যি গণকপাৰা আছে গণকপাৰা গাঁৱৰ এগৰাকী কিশোৰী আৰু বৰ্তমান তৃতীয় শ্ৰেণীত পঢ়ি আছে সেই শিশুগৰাকী আৰু শিশুগৰাকীৰ আমি বাসগৃহত উপস্থিত আছোঁ আৰু বাসগৃহৰ পৰিৱেশটো দেখুৱাইছোঁ মোৰ কেমেৰা সহযোগী দীপক হাজৰিকাই দেখুৱাইছে আচলতে বোকাৰ পদুম য'ত নেকি আচলতে সুবিধা পালে সেইগৰাকী শিশুৱে হয়তো ভৱিষ্যত এগৰাকী সুগায়ক হ'বলৈও কোনো কাৰণত পিছ পৰি নেৰিব আৰু সেইগৰাকী সুকণ্ঠৰ অধিকাৰী শিশু শিল্পী ৰাজদীপ ডেকা আৰু ৰাজদীপ ডেকাৰ ওচৰত আমি উপস্থিত আছোঁ আৰু পোনে পোনে আমি ৰাজদীপ ডেকাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কোন ক্লাছত পঢ়ি আছা তুমি ক্লাছ 3 তুমি গান কেতিয়াৰ পৰা গোৱা সৰুৰে পৰা হয় গান গাই ভাল লাগেনে লাগে এতিয়া আমাক তুমি কি গান গাই শুনাবা বিহু নাম বিহু আৰু নাম ঠিক আছে তুমি বিহু গোৱা আৰু নাম গোৱা পিছত ঠিক আছে বিহু আমি তোমাৰ পৰা আমি শুনিম হয় কথা পাতে তাকুত তাকুত কুত এটাই কলে পুত 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 ইটোৱে মানাক জুকাৰি কলে ধুত ধুত বঢ়িয়া
আৰু তুমি যিহেতু নাম গাব জানা তোমাৰ নাম আমি যিহেতু কুলকুলি তুমি বজাব জানা নহয় জানো নাগাৰা বজাব জানা ঠিক আছে তুমি ইয়াতে আমাক বজাই শুনোৱা আহা আচলতে এই কণমানি শিশুটিৰ বহুখিনি প্ৰতিভা আছে নিজে এই যি নামত ব্যৱহাৰ কৰা যি কুলকুলি আছে এই কুলকুলি বজায়ো সুন্দৰকৈ নাম গাব জানে ঠিক আছে তুমি আৰম্ভ কৰা আমি দেখুৱাই আছোঁ NKTV দৰ্শকসকলক হয় নিশ্চয়কৈ হেয়া আছিলে যি ৰাজদীপ ডেকা আচলতে এক সুন্দৰ কণ্ঠৰ অধিকাৰী আৰু সুন্দৰ প্ৰতিভাৰ অধিকাৰী এজন শিশু আৰু ইতিমধ্যে আমাৰ NKTV দৰ্শকসকলক পোনপটীয়াকৈ বিহু গীতৰ পৰা আৰম্ভ কৰি যি নাম আচলতে এই নাম এই শিশুটিয়ে গাই শুনালে আমিও NKTV ফালৰ পৰা এই শিশুটিৰ যাতে ভৱিষ্যত উজ্জ্বল হয় তাকে আমি কামনা কৰিছোঁ